আজিৰ অনুষ্ঠানটি ছত্তীশগড়ৰ ৰাজ্যপাল আমাৰ অসমৰ সুসন্তান শ্ৰী ৰমেন ডেকা ডাঙৰীয়াৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ যি 50 বছৰীয়া বৰ্ণিল যাত্ৰা সেই যাত্ৰাৰ সন্মানৰ অৰ্থে আজি অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। সন্মানীয় মহামহিম ৰাজ্যপাল শ্ৰীমান ৰমেন ডেকা ডাঙৰীয়াক বিশেষভাৱে স্বাগতম জনাইছোঁ যে তেখেতৰ বহুমূলীয়া সময় উলিয়াই আজি আমাৰ ডিব্ৰুগড়ৰ নিচিনা শিক্ষা জিলাক সৌভান্বিত কৰিছে। অসমত যিসকল ৰাজনীতিবিদ আছে তেওঁলোকৰ সকলোৰে এটা বদনাম আছে। সেই বদনামটো হ'ল কি তেওঁলোকে যিকোনো মুহূৰ্তত যেতিয়াই তেতিয়াই দল বদলাব পাৰে। সেইকাৰণে বহু ক্ষেত্ৰত ভোটাৰে ভয় খাই আচলতে তেওঁলোকক ভোট দি লাভ কি হ'ব, যদি আজি এওঁক এইটো দলৰ বুলি ভোট দিওঁ তেওঁ হয়তো কাইলৈ অন্য এটা দলত গুচি যাব। অসমত মাত্ৰ আঙুলি মূৰত গণিব পৰা ৰাজনীতিবিদ আছে যি জীৱনত কেতিয়াও দল বদলাই নাপালে। তেনে এজন ৰাজনীতিবিদ হ'ল ৰমেন ডেকা। হয়, বিজেপি দলৰ সাংসদ তথা বৰ্তমানৰ ৰাজ্যপাল ৰমেন ডেকাৰ কথাই মই কৈ আছোঁ। তেওঁ এজন ৰাজনীতিবিদ। 1974 চনৰ পৰা আজি প্ৰায় 50 বছৰ হ'ল তেওঁ কেতিয়াও কোনোদিনেই দল বদলাই নাপালে। তেওঁ জনসংঘত নিজৰ ৰাজনীতিৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু সেই কেৰিয়াৰেৰে আজি তেওঁ ৰাজ্যপাল হ'ল। সাধাৰণতে ৰমেন ডেকাই মিডিয়াৰ পৰা আঁতৰি থাকে। মিডিয়াত তেওঁ খুব কম কথা কয় আৰু যিখিনি কথা কয় সেইখিনি কথাৰে কেতিয়াও বিবাদ সৃষ্টি নহয়। সেয়া তেওঁৰ এক অন্যতম বৈশিষ্ট্য। আজি আমি সেইজন ৰমেন ডেকাৰ কিছু ভাষণ আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ, য'ত তেওঁ ৰাজনীতিবিদ হিচাপে নহয়, এজন একাডেমিচিয়ান হিচাপে, এজন শিক্ষাবিদ হিচাপে তেওঁ দুটা কথা ৰাইজৰ বাবে ক'ব বিচাৰিছে। সেয়া হ'ল ডিব্ৰুগড় জিলাৰ মৰাণৰ ওচৰৰ খোৱাঙৰ দুলীয়াৰ বুলি এডোখৰ ঠাই, য'ত আপোনাৰ আজি এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। সেই আলোচনা চক্ৰখন অনুষ্ঠিত কৰিছিল স্বামী বিবেকানন্দ আৰু নিকোলা টেৰেছা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনে। মই 1974 চনত জনসংঘত যোগদান কৰিছোঁ। 1974 চনতে মই ৰাজনীতিত যোগদান কৰিছোঁ। 1977 এবিভিপিৰ কথাটো কৈছিল। 74 চনত জনসংঘত যোগদান কৰা মানুহ বহুত কম আছিল। মই একমাত্ৰ যুৱক আছিলোঁ। ৰিটায়াৰ্ড মানুহৰ ক্লাব বুলি কৈছিল। তেতিয়া আমি সপোন দেখা নাছিলোঁ। ভাবিছিলোঁ এটা ৰাজনৈতিক মতাদৰ্শত আছোঁ আৰু এটা ৰাজনৈতিক মতাদৰ্শ লৈ মই আজিলৈ আছোঁ। অসমত বহুত কম সংখ্যক মানুহ আছে যি এটা আদৰ্শ লৈ সমগ্ৰ জীৱন গৈছে। সমগ্ৰ জীৱন গ'লেই আৰু এতিয়া কিমান সময় আছে? সময়টো বহুত কম আছে। Now I am 70, গতিকে ইয়াৰ পাছত সময় নাই। এই যিখিনি সময় আছে এই সময়খিনিত মোক য'ত মাতে মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া কথাবোৰ ক'বলৈ মোৰ মন যায়। সেইকাৰণে মই এই যে আপোনালোকৰ আহিছোঁ। সনাতনী সভ্যতা ধ্বংস কৰি দিয়াৰ মূল উদ্দেশ্য আছিল ভাৰতত এক নতুন শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা। সেই শিক্ষা ব্যৱস্থাৰ যোগেদি ইংৰাজসকলে বিচাৰিছিল যে ভাৰতবৰ্ষত সনাতনী শিক্ষা ধ্বংস হওক আৰু ব্লেক ইংলিছ পিপলৰ এটা নতুন প্ৰজন্মৰ সৃষ্টি হওক। ব্ৰিটিছসকলে দেখিলে যে এই যদি ব্যৱস্থাটো চলি থাকে তেনেহ'লে ভাৰতবৰ্ষ আমি ৰুল কৰাটো সহজ নহয়। আৰু যেতিয়া লৰ্ড মেকলে শিক্ষা ব্যৱস্থাটোৰ কাৰণে চিন্তা কৰিব দিলে যে শিক্ষা ব্যৱস্থাটো কি ধৰণৰ হ'ব, লৰ্ড মেকলে এখন চিঠি লিখিছিলে বিপুনৰ ভাইচৰয়ক যে ইয়াত ইমান গুৰুকুল আছে, ইয়াত শিক্ষা ব্যৱস্থা আছে, মই কি কৰিম? তেতিয়া তেওঁ কোৱা হৈছিলে যে তুমি এনেকুৱা এটা শিক্ষা ব্যৱস্থা কৰা যিটো শিক্ষা ব্যৱস্থাই ব্লেক ইংলিছ পিপুল তৈয়াৰ কৰে। আৰু সেই ব্লেক ইংলিছ পিপুল তৈয়াৰ কৰাৰ ৱেষ্টৰ যিটো পদ্ধতি সেই পদ্ধতিটো চলি থাকে। আৰু সেই পদ্ধতি চলি থকাৰ পাছতে ভাৰতবৰ্ষ স্বাধীন হ'ল। স্বাধীন হোৱাৰ পাছত যি ধৰণে আমাৰ শিক্ষা ব্যৱস্থাটোৰ আমূল পৰিৱৰ্তন কৰিব লাগিছিল সেই আমূল পৰিৱৰ্তনটো কৰা নহ'ল। কমিশ্যন দুটামান হ'ল, শিক্ষাবিদ ব্যৱস্থা জানিব কমিশ্যন হ'ল। সেই কমিশ্যনবিলাক হ'ল
Nothing but the footnote of Lord Macaulay's system. এটা ফুটনোটে হ'ল উঠাৰী কমিশ্যন হ'ল তাৰপিছত আন কমিশ্যন। কিন্তু সৌভাগ্যৰ কথা এতিয়া স্বাধীনতাৰ ৭৫ বছৰৰ পাছত নেশ্যনেল এডুকেশ্যন পলিচি যিটো আহিছে, ৰাষ্ট্ৰীয় শিক্ষা নীতি যিটো আহিছে, সেই শিক্ষা নীতিত আমূল পৰিৱৰ্তন কৰা হৈছে। আৰু সেই আমূল পৰিৱৰ্তনত ভাৰতবৰ্ষ 5 ট্ৰিলিয়ন অৰ্থনীতিলৈ আগবাঢ়িছে। ছাত্ৰানাম অধ্যয়ন তপ এই কথাটো আমি পঢ়িছিলোঁ। তাৰপিছত মই ৰাজনীতি কৰি থাকোঁতে সেই কথাটো উপলব্ধি কৰা নাছিলোঁ। ৰাজনীতিৰ পাছত মই এইটো উপলব্ধি কৰিছোঁ। শাসক হ'বৰ কাৰণে খুব উচ্চ শিক্ষাৰ প্ৰয়োজন নেকি? ৰাজ্যপাল ৰমেন ডেকাই ক'ব বিচাৰিছে যে শাসক হ'বৰ কাৰণে খুব বেছি এখন হেভি মাৰ্কশ্বিটৰ প্ৰয়োজন নাই। শাসক হ'বৰ কাৰণে আপোনাক এখন ডাঙৰ মাৰ্কশ্বিট নালাগে, লাগে মাথো নৈতিকতা আৰু নৈতিক বল। যদি আপুনি নৈতিকভাৱে খুব দৃঢ়মনা আৰু শুদ্ধ, আপুনি এজন নিশ্চয় সুশাসক হ'ব পাৰিব। সুশাসক হ'বলৈ মাত্ৰ নৈতিকতাৰ কিছু গুণ প্ৰয়োজন, যিখিনি গুণ সমাজ বা দেশে আদৰি ল'ব পাৰে। কি ক'লে ৰাজ্যপাল ৰমেন ডেকাই, শুনো আহক। অনুশীলন নহ'লে নহ'ব। এই যে ড্ৰাইভাৰটোকে গাড়ী চলায়, এটা গিয়াৰলেছ গাড়ী হৈছে, এটা আন ধৰণৰ গাড়ী হৈছে, গতিকে তাৰ যদি অনুশীলন নাথাকে ই গাড়ী চলাবই নোৱাৰে। গতিকে তাৰ এটা গাড়ী চলোৱাৰ ছাত্ৰ। আজি এটা যদি মিস্ত্ৰী আছে, সি মিস্ত্ৰী ছাত্ৰ, কাৰণ ইমান নতুন নতুন টেকনিক হৈছে, সেই টেকনিকবোৰ জানিবলৈ আমি এটা ছাত্ৰ। আমি জীৱনৰ শেষ বয়সলৈ ছাত্ৰ আছোঁ। আমি শিকিব লাগিব, জ্ঞান আহৰণ কৰিব। এই কথাটো নেশ্যনেল এডুকেশ্যন পলিচিত স্কিল দিবৰ কাৰণে, জ্ঞান দিবৰ কাৰণে সেইটো কৈছে। শাসক হ'বলৈ খুব জ্ঞানৰ প্ৰয়োজন নাই, কমন চেঞ্চ। শাসক হ'বলৈ এইটো মাৰ্গাৰেট থেটচাৰে কৈছে। আমি ৰাজনীতি ভাল পাওঁ নে বেয়া পাওঁ বুলি প্ৰশ্ন কৰিলে বহুতেই কয় যে ৰাজনীতি মই বেয়া পাওঁ, ৰাজনীতি মই চাব নিবিচাৰোঁ, ৰাজনীতিবিদক মই দেখিব নোৱাৰোঁ, ৰাজনীতি খুব বেয়া, ৰাজনীতিৰ পৰা মই আঁতৰি থাকোঁ। আচলতে সেয়া এক পলায়নবাদী মনোভাৱ। ৰাজনীতিৰ পৰা মানুহে বাস্তৱত আঁতৰি থকাটো সম্ভৱ হয়নে? অসম্ভৱ কথা। ৰাজনীতিৰ পৰা মানুহে কেতিয়াও আঁতৰি থাকিব নোৱাৰে। আপুনি যেতিয়া ৰাতিপুৱা শুই উঠে, আপুনি টুথব্ৰাছডালত টুথপেষ্ট ঘঁহি লৈ পেলাই দাঁত ঘঁহিবলৈ আৰম্ভ কৰে। কাৰণটো এটা যে আপোনাৰ দাঁতকেইটা বাচি থাকিব লাগিব। দাঁত বচাই ৰখা সেইটো এটা ৰাজনীতি হয়নে নহয়? গতিকে ৰাজনীতিৰ পৰা কোনোবাই যদি আঁতৰি আছোঁ বা ৰাজনীতিৰ পৰা আঁতৰি থাকিম বুলি ভাবে, সেয়া অসম্ভৱ। আপুনি দাঁত বচাবৰ কাৰণে টুথপেষ্ট ইউজ কৰে, সেয়া এক ৰাজনীতি। দাঁত বচোৱাৰ ৰাজনীতি। দাঁতকেইটা বাচি থাকিলে আপুনি চুবাব পাৰিব, তাৰপাছত আপুনি খাব পাৰিব। গতিকে ৰাজনীতিৰ পৰা মানুহ আঁতৰি আছোঁ, ৰাজনীতিক মই বেয়া পাওঁ বুলি কোৱাটো আচলতে অৰ্থহীন। এই কথাষাৰ ক'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই। ৰাজনীতিৰ সন্দৰ্ভত কি ক'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকাই, সেয়া শুনো আহক। ৰাজনৈতিক আৰু সামাজিক যিটো যাত্ৰা, তাৰ সফল এটা ছাইডৰ পৰা সফল হৈ এতিয়া বৰ্তমান আমাৰ দৃষ্টিত আমি অৰাজনৈতিক ব্যক্তি হিচাপে, আচলতে অৰাজনৈতিক হয় নে নহয় সেইটো মই অকণমান পিছতে ক'ম বাৰু, কিন্তু অৰাজনৈতিক ব্যক্তি হিচাপে তেখেতে এতিয়া আমাৰতো বাস্কেটত আছে অৰাজনৈতিক, কাৰণ ৰাজ্যপাল হ'ল এজন অৰাজনৈতিক ব্যক্তি। এটা ৰাজনৈতিক পৰিক্ৰমা শেষ কৰি আহি অৰাজনৈতিক ব্যক্তি হিচাপে আছে। সেইজন ব্যক্তিৰ দ্বাৰা সন্মানিত হোৱা আমাৰ ইয়াত উপস্থিত থকা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ আৰু আমাৰ অসমৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত, এই মৰাণ অঞ্চলৰ সুধীবৃন্দ আৰু বিশেষকৈ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সাংবাদিক বন্ধু বান্ধৱীসকল। আচলতে মই এতিয়া অলপ আগতে ক'লোঁ যে পলিটিক্স আচলতে আমি অৰাজনৈতিক বুলি ক'লোঁ যে কোনো এজন ব্যক্তিয়ে ইয়াত অৰাজনৈতিক বুলি ক'ব নোৱাৰে। কোনোৱে কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰাজনৈতিক মানুহৰ সভা সমিতিটো থাকে। যদি ৰাজনৈতিক মানুহৰ লগত থকাই নহয়, তেনেহ'লে আচলতে এটা শিক্ষানুষ্ঠানো চলাব পৰা নাযায়। কাৰণ মানুহে এটা ভিছন লয়, তাৰ পাছত কি কৰে,
প্লেন কৰে, পলিটিক্স কৰে আৰু পিপুল, এই তিনিটা, প্লেন, পিপুল এণ্ড পলিটিক্স, এই তিনিটা নহ'লে কিন্তু কেতিয়াও চলিব নোৱাৰে।